ইউটিউব চেনেলৰ যোগেদি মই সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ। মানুহৰ অনুভৱ স্পৰ্শ চিকিৎসা। আজি মই আপোনালোকক হাতৰ বিষৰ ওপৰত মোৰ এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। হাত এখনৰ বিষ সাধাৰণতে অকলে এইটো নাভাবিব যে হাতখন যদি পিছলৈ নিব পৰা নাই বা ওপৰলৈ নিব পৰা নাই বোলে আপোনাৰ হাতৰ বিষ, অকল সেইটোৱে নহয়। আমি যদি হাতখন এই এলেকাটো যদি আমি হেঁচা মাৰিলে যদি বিষায়, এই এলেকাবোৰ এনেকৈ যদি চেপিলে যদি বিষায়, এই এলেকাবোৰ যদি এনেকৈ চেপা মাৰিলে যদি বিষায় বা এই তলফালে এইটো এলেকা এনেকৈ যদি চেপিলে যদি বিষায়, তেতিয়াহ'লে জানিব যে আপোনাৰ হাতৰ বিষ আছে। এতিয়া আজি আপোনালোকক এই হাতৰ বিষৰ ওপৰত প্ৰথম মোৰ ভিডিঅ'টো স্পৰ্শ চিকিৎসাৰ এইকাৰণে আগবঢ়াব বিচাৰিছোঁ যে প্ৰতি জীৱ জন্তুৱে নিজৰ গাটো নিজে যত্ন লয়। এতিয়া আমি যদি চাওঁ যে গৰু ছাগলীবোৰে নিজে চেলেকি পিনি নিজৰ গাটো যত্ন লয়, চেলেকি পিনি বিভিন্ন ধৰণৰ তেওঁলোকৰ যিটো বেদনা বা বিষ কিছুমান আঁতৰাবলৈ বিচাৰে। তেনেকৈ চৰাই চিৰিকটিও নিজৰ ঠোঁটটোৰে নিজৰ শৰীৰৰ কিছুমান দুখ বেদনা আঁতৰাব বিচাৰে। আৰু আমি মানুহে কি কৰিব লাগিব, আমাক যোগাসন নাই দিয়ে, আমাৰ হাতখন দিছে। হাতখনে আমি গোটেই দেহাটোকে আমি ভালদৰে চুই মেলি আমি ভাল কৰিবলৈ যত্ন কৰিব লাগিব। আৰু আমাৰ হাতখন সেইকাৰণে যিকোনো কাৰণতে বিষ হৈ থাকিব নালাগে। আৰু এই বিষবোৰো আমি কেনেকৈ আঁতৰাম তাৰ ওপৰতে আজি মোৰ ভিডিঅ'। আৰু যেতিয়া নেকি আপোনাৰ হাতখন মই দেখুওৱা ধৰণে যদি কাৰোবাৰ বিষ অনুভৱ হয়, তেতিয়াহ'লে জানিব যে হাতখন আপোনাৰ গধুৰ গধুৰ লাগিব, কিবা কিবি কাম কাজ কৰিবলৈ মন নাযাব, বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লিখা মেলা কৰোঁতে খৰকৈ লিখিবলৈ ক'লেও লিখিব নোৱাৰিব। এনেকুৱা বহু ধৰণৰ আপোনাৰ সমস্যাত আপুনি ভুগিব। গতিকে আহকচোন আমি এতিয়া এই হাতৰ বিষটোনো আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, তাৰ ওপৰত মোৰ যি চিন্তা চৰ্চা মই আপোনালোকক নিবেদন কৰিবলৈ লৈছোঁ। আৰু কথা হ'ল কি যে মোৰ হাতৰ বিষ হৈছিল আৰু এই বিষটো এনেধৰণে মই চুই মেলি লৰাই মেলি ভাল কৰি আছোঁ। কিন্তু এইটো নহয় যে আজি মই মোৰ হাতৰ বিষটো আঁতৰাই দিলোঁ আৰু ভৱিষ্যতলৈ কেহানিও বোলে মোৰ হাতৰ বিষ নহ'ব। কিন্তু কথা হৈছে কি যে আমাৰ এই হাতখন আমি বিভিন্ন ধৰণে লৰচৰ কৰি থাকিব লাগিব। তেতিয়াহে আমাৰ হাতৰ তেজৰ চলাচল বা অক্সিজেনৰ চলাচল খুব ভালদৰে হৈ থাকিব। আৰু ভালদৰে হৈ থাকিলে আমাৰ কেতিয়াও হাতৰ বিষ নহ'ব। এতিয়া আহক আমি প্ৰথমে কি কৰিম। এতিয়া হাতৰ এই এলেকাবোৰ যেনে বিষাইছে আপোনাৰ, এইটো চব এনেকৈ এইটো হেঁচিলোঁ, হেঁচি পিনি ইয়াক এভাগেও খেলালোঁ, এভাগে এইটো কৰিলোঁ। এইবোৰ গোটেইবোৰ যেতিয়ালৈকে ইয়াৰ বিষটো নাইকিয়া নহয়, তেতিয়ালৈকে আমি এইটো খেলাই থাকিম। খেলাই খেলাই কি কৰিম, ইয়াৰ বিষবোৰ নাইকিয়া কৰিম। এতিয়া এই এলেকাটো বিষ হয়, এই এলেকাটো এইটো এলেকাৰো আমি এনেকৈ এইটো চেপিলোঁ, এনেকৈ লাহে লাহে লৰাই আছোঁ। লৰাই থাকিলে বুলি ক'লে কি হ'ব, এই এলেকাৰ বিষবোৰ নাইকিয়া হ'ব। এনেকৈ লৰাই থাকিলে তাৰপাছতে এই হাতৰ এই আঙুলি হাড়বোৰ কোমল হোৱাৰ কাৰণে আমি কি কৰিব লাগিব, এনেকৈ বেকা বেকি কৰিব লাগিব। ইয়াক এনেকৈ অকণমান হ'লেও খেলাব লাগিব। খেলাই পিনি আমি কি কৰিব লাগিব, ইয়াৰ যিবোৰ নেকি জাম আছে জামবোৰ আমি আঁতৰাব লাগিব। আৰু যেতিয়া নেকি এই জামবোৰ আপোনাৰ একেবাৰে হাতখন এডোখৰ পাতল হ'ল, তাৰপাছত আমি নিয়মিতভাৱে হাতখন এনেকৈ এইটো এনেকৈ ভালদৰে বেকা বেকি কৰি এইটো মোহৰাটো অতি দৰকাৰ। দিনটোত এবাৰ কৰিলেও আপোনাৰ হাতৰ এই এলেকাটো কেতিয়াও জাম নাবান্ধিব। যেতিয়া নেকি এই হাতৰ এই এলেকাটো যেতিয়া ফ্ৰী হৈ গ'ল, অৰ্থাৎ মুকলি হৈ গ'ল, মুকলি হৈ যোৱাৰ পাছত আমি লাহে লাহে ওপৰলৈ যাম। ওপৰলৈ যাওঁতে আমি এইটো হাতখন এনেকৈ লৰাই আছোঁ, লৰাই হাতখনো এনেকৈ লাহে লাহে এইটো এলেকাবোৰ লৰাই গৈছোঁ। আৰু যিডোখৰ আপোনাৰ গোটা পাতি থাকিব, সেই গোটা পাতি থকাটোৱে আপোনাৰ বিষ অনুভৱ কৰিব। আৰু সেই গোটাত
পাতি থকা এলেকাটো আমি লাহে লাহে এনেকৈ পিটিকিম, এনেকৈ লাহে লাহে এইটো লৰাই দিম। এইভাগে লৰাই দিলোঁ, এইভাগে গোটাটো এনেকৈ পিটিকি দিলোঁ। তেতিয়া কি হ'ব, আপোনাৰ গোটাটো লাহে লাহে ভাগি যাব। ভাগি গ'লে বুলি ক'লে আপোনাৰ বিষো নাইকিয়া হ'ব। আৰু যেতিয়া আপোনাৰ বিষ নাইকিয়া হ'ব, চাব হাতখন লাহে লাহে আপোনাৰ পাতল লাগি গৈ আছে। আৰু আপোনাৰ হাতৰ যিবোৰ বিষো নাইকিয়া হ'ল, বা হাতখন আপুনি ওপৰলৈ নিয়া বা এনেকুৱা ক্ষেত্ৰত আপোনাৰ হাতখন একদম ভাল লাগি যাব, পাতল লাগি যাব। এতিয়া এইডোখৰ মোৰ বিষাই আছে, ধৰি লওক এইডোখৰ এনেকৈও লৰালোঁ লাহে লাহে, এনেকৈও লৰাই দিলোঁ, এইটো কোন কৰিলোঁ, হেৰি কৰিলোঁ, টনাটনি হৈছে, বা এনেকৈ পকাই মেলি দিলোঁ। পকাই মেলি দিওঁতে কিন্তু এই স্পৰ্শ যিটো হাতৰ, এইটো স্পৰ্শ, এই স্পৰ্শটো অতি দৰকাৰ। এই স্পৰ্শ কৰি কৰি কি কৰিব লাগিব, এই গোটা পতাবোৰ মানে ভাঙিব লাগিব আপোনাৰ। যেতিয়া এইডোখৰ ফ্ৰী হ'ল, ভাল হৈ গ'ল, তাৰপাছতে আমি লাহে লাহে এনেকৈ ওপৰলৈ গ'লোঁ। ওপৰতো যদি এনেকৈ হেৰি আছে, আপুনি লাহে লাহে এইটো লৰাই মেলি এইটো লাহে লাহে স্পৰ্শ কৰিলোঁ। কৰি মেলি খুব জোৰকৈ নকৰোঁ, আমি লাহে লাহে কৰিম, যাতে নাৰ্ভবোৰ কোনো দুখ নাপায়। লাহে লাহে এনেকৈ লৰাই গ'লোঁ। এইবোৰ কোমল হৈ গৈ থাকিলে বিভিন্ন প্ৰকাৰে এনেকৈ ঢিলাকৈ লৰালোঁ। লৰাই মেলি ইয়াক কি কৰিলোঁ, এই গোটা পতাবোৰ আমি ভাঙি গৈ থাকিলোঁ। গোটা পতাবোৰ ভাঙি গৈ তেনেকৈ গৈ পেলাই গোটাবোৰ ভাগিলে, বিষবোৰ কমিলে। তাৰপাছত আমি লাহে লাহে ধৰক এইভাগে খেলালোঁ, একদম ঢিলাকৈ, এনেকৈ ঢিলাকৈ খেলালোঁ। খেলাই ইয়াক কি কৰিম, চাব আপোনাৰ কোনডোখৰত বিষটো হৈছে বা লাগি ধৰা নিচিনা ধৰিব। এডোখৰ লাহে লাহে আমি কি কৰিম, এনেকৈ খেলাই ইয়াক ওপৰলৈ নিম। ইয়াক অকল চাব যাতে এই জইনটোতহে আপোনাৰ হাতখন ওপৰলৈ যায়গৈ। এনেকৈ লাহে লাহে খেলাই আমি কি কৰিম, ওপৰলৈ দাঙিম। আৰু এই ডঙাৰ কামটো আমাৰ কি হ'ব লাগিব, সদায় হ'ব লাগিব। হাতখন যদি ৰেগুলাৰ ওপৰলৈ যদি আমি দাঙি থাকোঁ সদায়, তেতিয়াহ'লে কি হ'ব, আপোনাৰ চব এই নাৰ্ভবোৰ এইবোৰ টনাটনি কৰিছে আৰু জইনটো ৰেগুলাৰ আমাৰ ব্যৱহাৰ হৈছে। গতিকে কথা হ'ল আমি হাতখন, দুইখন হাতে সদায় আমি ওপৰলৈ দাঙিবই লাগিব। আৰু লগতে এতিয়া এইডোখৰ আপোনাৰ যিবোৰ টান টান এলেকা হ'ব, এই টান এলেকাবোৰ আপুনি এনেকৈ হাতেৰে লৰাই দিব লাগিব দেই। ঢিলাকৈ আপোনাৰ লৰাই মেলি কি কৰিম, আমি একদম ঢিলাকৈ কিন্তু দেই, ঢিলাকৈ লৰাব। ঢিলাকৈ লৰাই মেলি আপুনি এনেকৈ লাহে লাহে হাতেৰে লৰাই দিলোঁ, দেখিব যে গোটা পতাবোৰ আপোনাৰ ভাগি গৈছে। ভাগি আপোনাৰ কি হ'ব, বিষবোৰ নাইকিয়া হ'ব। আৰু কেতিয়াবা এনেকুৱা হয়, এতিয়া এইডোখৰত আপোনাৰ কোমল কৰিলোঁ, কেতিয়াবা জামবোৰ জুকলে আহে, বা এইডোখৰত জামবোৰ থাকে দেই, এইডোখৰত এই যিডাল আমাৰ এই এচটাকে আছে যে, তাৰ এই ফাকতো জামবোৰ থাকে। আৰু এইবোৰ আমি অকণমান লৰাই দিব লাগিব। এইবোৰ যদি লাহে লাহে লৰাই দিওঁ, লৰাই দিলে আমাৰ কি হ'ব, হাতৰ বিষ একেবাৰে নাইকিয়া কৰিব পাৰিম, ঠিক এঘণ্টামানৰ ভিতৰতে। আৰু তাৰপাছত যেতিয়া এনেকৈ আমি ৰেগুলাৰ এইভাগে যদি যদি খেলাই থাকোঁ, কেতিয়াও আপোনাৰ আৰু এই জামটো নহ'ব। গতিকে এই এনেকুৱা ধৰণৰ কামবোৰ আমি আমৰণ, অৰ্থাৎ নমৰালৈকে আমি কৰি থাকিব লাগিব। নমৰালৈকে যেতিয়া কৰি থাকিম, আমাৰ কেতিয়াও হাতৰ বিষ নহ'ব। গতিকে প্ৰথম মোৰ ভিডিঅ' স্পৰ্শৰ যোগেদি হাতৰ বিষ আমি কেনেকৈ নাইকিয়া কৰিম, আৰু হাত দুইখন আপোনালোকে ভাল কৰি লওক। ভাল কৰি ল'লে আমি হাতৰ যোগেদি বিভিন্ন ধৰণে আমি কেনেকৈ চিকিৎসা কৰিম, স্পৰ্শ চিকিৎসা, এইবোৰ সম্পৰ্কে মই মোৰ ভিডিঅ'ৰ যোগেদি, মোৰ চেনেলৰ যোগেদি আপোনালোকক জনাই থাকিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু ইয়াৰ পৰা সুফল পাব, এইটোতো একেবাৰে নিশ্চিত বুলি মই ভাবোঁ। আৰু যেতিয়া নেকি আপুনি সুফল পাব, আপোনাৰ দৰে যদি কাৰোবাৰ এনেকুৱা হাতৰ বিষ আছে, তেওঁলোককো মোৰ কথা জনাব, আৰু তেখেতলোককো এইবোৰ কৰিবলৈ পৰামৰ্শ দিব। তেতিয়া আমি কি হ'ব পাৰিম, সকলোৱে হাতৰ বিষৰ পৰা মুক্ত হ'ব পাৰিম। আৰু মুক্ত হ'লেই আমি কি হ'ব পাৰিম, বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম। কাম কৰিলে আমাৰ কি হ'ব, উন্নতি হ'ব। ইয়াকে কৈ আজি মোৰ প্ৰথম ভিডিঅ' হাতৰ বিষ কেনেকৈ আমি আঁতৰ কৰিব পাৰি সামৰিছোঁ। ধন্যবাদ।